বিশিষ্ট শিক্ষাবিদ হাৰুনাৰ ৰচিদ হাজৰিকাৰ বিয়োগ দৰঙত শোকৰ্চা গুৱাহাটী নেম কেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত শেষ নিশ্বাস ত্যাগ চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা শিক্ষক তেজপুৰ গভৰ্ণমেণ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোৱালপাৰা পৃথ্বীৰাজ গভ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা শেহতীয়াকৈ মংগলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ হাৰুনাৰ ৰচিদ হাজৰিকাৰ আজি গুৱাহাটীৰ নেম কেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত দিনৰ 11:50 ইখলীলা সম্পৰণ কৰে। দৰং জিলাৰ বৰদৌলগুৰিত জন্মগ্ৰহণ কৰা হাৰুনাৰ ৰচিদ হাজৰিকা অসম সাহিত্য সভাৰ আজীৱন সভ্য হোৱাৰ উপৰিও মংগলদৈ সাহিত্য নগৰৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল। চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক প্ৰয়াত হবিবুৰ ৰহমান আৰু চিপাঝাৰ BJ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী সৰুণা নিচা বেগমৰ দ্বিতীয় পুত্ৰ হাৰুনাৰ ৰচিদ হাজৰিকাই মৃত্যুৰ সময়ত পত্নী তথা মংগলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হাছনা আৰা বেগম লগতে পুত্ৰ কন্যাক ইহ সংসাৰত এৰি থৈ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩ বছৰ। তেখেতৰ মৃত্যুত অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা মংগলদৈ প্ৰেছ ক্লাব, মংগলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, মংগলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, দৰং বিজেপিৰ সভাপতি মুকুন্দ ডেকা, অসম উদ্যান সমিতি, বিশিষ্ট কবি সাহিত্যিক উমৰ ফাৰুক, মংগলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মাকে ধৰি বিভিন্ন দল সংগঠন আৰু অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতৰ নশ্বৰ দেহ মংগলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং জিলা সাহিত্য সভালৈ গৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিভিন্ন দল সংগঠনে। তেখেতৰ জানাজা নামাজ আজি দিনৰ 2 বজাত মংগলদৈৰ সদৰ কবৰস্থানত সহস্ৰাধিক লোকৰ উপস্থিতিত সম্পন্ন কৰা হয়। মংগলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট, AIN লাইভ। তেওঁতো বিভিন্ন অনুষ্ঠানো জড়িত আছিল। বদলগুৰিত তেওঁৰ ঘৰ আছিল। বদলগুৰি মছজিদৰ তেওঁ প্ৰেচিডেণ্টো আছিল, বহুত বছৰে আছিল। তাৰপিছত ইয়ালৈ আহিল, সাহিত্য সভাৰ লগত জড়িত, মই দৰং জিলা সাহিত্য সভাৰ লগতো জড়িত, মোৰ নিজৰ আত্মীয় হয়। কি কৰিম, মোৰ উপায় নাই, ল'ৰা এজন ছোৱালী এজন আৰু ঘৈণীয়েক এতিয়া লগত থাকি যাব। তেওঁৰ মা এজন আছে, তেওঁৰ মাৰো বয়স বহুত হৈছে, 98 মান হৈছে মাকৰ বয়স মোটামুটি। উপায় নাই, মোৰ ভিনদেউ হয়, তথাপিও ভিনদি আকালটো মোৰ আব্বা 2001 চনত ঢুকাইছিল। সেই 1 চনৰ পৰা ভিনদেউৱে আমাৰ লগত যেনেকৈ লাগি আছিল, আমাৰ আব্বা নিচিনাকৈ কাম কৰিছিল। আজি গম পাইছোঁ যে মোৰ ভিনদেউ নাইকিয়া হোৱাত আজিয়ে গম পালোঁ মোৰ আব্বাও নাইকিয়া হ'ল। দৰং জিলাৰ ঐতিহ্যমণ্ডিত চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক হবিবুৰ ৰহমান আৰু চিপাঝাৰ BJ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী সৰুণা বেগমৰ দ্বিতীয় পুত্ৰ এখেত হাৰুনাৰ ৰচিদ হাজৰিকা। তেখেত যোৱা 21 অক্টোবৰ তাৰিখে আমাৰ মাজৰ পৰা অনন্ত ধামলৈ গতি কৰিছে। আমি গৌৰৱান্বিত যে তেখেত দৰং জিলাৰ ভিতৰতে অন্যতম এটি শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া বিদ্যুৎ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল 1952 চনত। তেখেতৰ অসুস্থতাবশত দিল্লী মেদান্ত হস্পিটেলত বহুকেইটা দিন জুৰি তেখেতে চিকিৎসাধীন হৈ আছিলে মেদান্ত হস্পিটেল দিল্লীত। তাৰপিছত ঘৰলৈ অনা হয় মঙললৈ, আৰু ঘৰৰ পৰাই তেখেতে পুনৰ নেম কেয়াৰলৈ স্থানান্তৰিত কৰা হয় অসুস্থতাৰ কাৰণে, আৰু নেম কেয়াৰ হস্পিটেলতে তেখেতে মৃত্যুবৰণ কৰে। আৰু আমি সঁচাকৈ তেখেতৰ যি অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰিম। তেখেতে চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ আছিল প্ৰাক্তন ছাত্ৰ, লগতে প্ৰাক্তন শিক্ষক। তাৰপিছত তেখেতে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছিল। গোৱালপাৰা পৃথ্বীৰাজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেত শিক্ষক আছিল, আৰু শেষত তেখেতে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰী অধ্যক্ষ হিচাপে আমাৰ মাজৰ পৰা হেৰাই যায়। আৰু আমি তেখেতৰ যি অৱদান, গোটেই বিদ্যুৎ সমাজত যি অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰিম। নমস্কাৰ, মই প্ৰফেচৰ মহম্মদ ইফতিকাৰ হুছেইন, ডিন স্কুল অফ টেকন'লজি, নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি শ্বিলং। মই ছাৰৰ প্ৰাক্তন ছাত্ৰ। 1996 বেটছত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ মঙলদৈ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। ছাৰৰ শিক্ষক হিচাপে অৱদান
সাংঘাতিক আমাৰ জীৱনত গোটেই এই অঞ্চলৰ যিমান ছাত্ৰ ছাত্ৰী ওলাইছে হয়তো সেই সময়ৰ 2000 বা তাৰ আগৰো এই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত ছাৰৰ অৱদান যথেষ্ট আৰু ছাৰ আজিলৈকে তেওঁ এজন গাইড আমাৰ গোটেই ছাত্ৰ ছাত্ৰীসকল তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মই যিমানটো কথা পাতিছোঁ তেওঁলোক গোটেই মিছ কৰি আছে ছাৰক যে ছাৰ আজিও আমাৰ টাচত আছে আমি নিজৰ জীৱনত যদি কিবা সমস্যা কৰোঁ তেতিয়া ছাৰৰ লগত আমি আলোচনা কৰোঁ আজিৰ দিনতো ছাৰ টিচাৰ হিচাপে সাংঘাতিক ভাল টিচাৰ আছিলে সবেই জানে আমাৰ সময়ৰ ছাত্ৰ ছাত্ৰীসকলে ক'ব পাৰিব তেওঁ ওৱান অফ দ্য বেষ্ট টিচাৰ আছিলে সেই সময়ত হয়তো তেওঁৰ কাৰণে আজি আমি ওলাই আহিব পাৰিছোঁ তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত বহুতেই ডক্টৰ ইঞ্জিনিয়াৰ হৈছে বা বহুত ভাল ভাল ঠাইত আজি আছে গতিকে মই আজি সেইকাৰণে ছাৰৰ লগ পাবলৈ এবাৰ সুদূৰ শ্বিলঙৰ পৰা আহি আজি ইয়াত উপস্থিত হৈছোহি যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996